বুকু বিষাই যোৱা কৰুণ দৃশ্য কোনো ধৰি ৰাখিব পৰা নাই কন্যাক SSB জোৱান শৰৎ ডেকাৰ নশ্বৰ দেহ স্বগৃহ পোৱাৰ পিছতেই ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ উত্তৰাখণ্ডলৈ গৈ থকা অৱস্থাত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল শৰৎ ডেকা নিৰুদ্দেশ হোৱাৰ 20 দিন পিছত উদ্ধাৰ জোৱানজনৰ মৃতদেহ 14 জুনত দিল্লীৰ পৰা পৰিয়াললৈ শেষৰটো ফোন কৰিছিল মংগলদৈৰ SSB জোৱান শৰৎ ডেকাই উত্তৰাখণ্ডৰ ঋষিকেশলৈ গৈ থকা অৱস্থাত যোৱা 14 জুনৰ পৰাই নিৰুদ্দেশ হৈ পৰিল নিৰুদ্দেশ হোৱাৰ 20 দিন পিছত দিল্লীৰ এখন চিকিৎসালয়ত উদ্ধাৰ হ'ল জোৱানজনৰ মৃতদেহ শৰৎ ডেকাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই হাহাকাৰ অৱস্থা ঘৰখনত স্বগৃহলৈ অনা হ'ল মৃতদেহ অসংখ্য গুণমুগ্ধই উপস্থিত হ'ল চোতালত কি হ'ল কি পৰিস্থিতিত পৰি জোৱানজনৰ মৃত্যু হ'ল একো বুজিব পৰা নাই পৰিয়ালে হয় এতিয়াও ৰহস্যজনক হৈ আছে কি হৈছে কি হোৱা নাই যেহেতুকে সম্পূৰ্ণ বোৰ্ড বহাই প্ৰশ্নতল কৰিছে আৰু ইনভেষ্টিগেশ্যন তেওঁ ঘৰত অহাৰ পৰাই তেওঁ কাৰ লগত কথা পাতিছে ক'ত ৰাতি কিমান সময়ত বাছতলৈকে গৈছিলে কি গোটেই কথাখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে ডিপাৰ্টমেণ্টেলি কৰি আছে আৰু দিল্লী পুলিচৰ বিষয়াসকলে আমাৰ পৰা ষ্টেটমেণ্ট লৈছে FIR ল'ৰাজনৰ হতুৱাই দিয়াও হৈছে সেই গোটেইখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ এই যিটো পোষ্টমৰ্টম ৰিপৰ্ট সেই পোষ্টমৰ্টম ৰিপৰ্টটোৰ পিছতহে আচলতে ক'ব পৰা হ'ব মানে কি হৈছিলে কি SSB সামৰিক মৰ্যাদাৰে বিদায় দিয়াৰ লগতে অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জোৱান শৰৎ ডেকাক হয় কৰিছে বুলি এইকাৰণে হৈছোঁ কাৰণ তেওঁলোকে গোটেইখিনি আমাক ষ্টেটমেণ্ট লৈছে আৰু যিখিনি ষ্টেপ লৈছে সেইখিনি মই অৱগত হৈছোঁ যে তেওঁলোকে প্ৰচেষ্টা কৰিছে আৰু ডিপাৰ্টমেণ্টেলি আচলতে দিল্লী পুলিচতকৈও মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো কথাই স্পষ্ট হৈছোঁ যে তেওঁলোকে যিজন বিষয়া দায়িত্বত আছে তেওঁ মানে কি তন্নতন্নকৈ তেওঁ ঘৰত অহাৰ পৰা যোৱালৈকে গোটেইখিনি তেওঁ টুকি ৰাখিছে আৰু তেওঁ সেই হিচাপে ইনভেষ্টিগেশ্যন কৰি আছে আৰু সেই হিচাপে ক্লিয়াৰিফিকেশ্যন প্ৰদান কৰিম বুলি আমাক আশ্বাস দিছে হয় আমাক এইটোৱে লাগে যে আমি গাঁওবাসী হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আমাক সত্যটো লাগে তেখেতৰ কি হিচাপে মৃত্যু হ'ল এজন জোৱান যিহেতুকে সুৰক্ষা বাহিনী তেখেত এজন জোৱান গতিকে তেখেতৰ কি হিচাপে তেখেতৰ মৃত্যু হ'ল কিয় এই প্ৰশ্ন যিখিনি মনত আমাৰ গোটেই অঞ্চলবাসীৰ যিটো মনত প্ৰশ্ন হৈছে সেই প্ৰশ্নখিনি উত্তৰ যাতে আমাক তেখেতলোকে সম্পূৰ্ণৰূপে নিয়াৰিকৈ যাতে তদন্ত চলাই আমাক যাতে দিব পাৰে সেইটোৱে আমি তেওঁলোকক আহ্বান জনাব বিচাৰোঁ সঁচাকৈ আমি আজি বহুত আৱেগিক হৈ পৰিছোঁ তেখেতৰ নশ্বৰ দেহ আজি বহুদিনৰ মূৰত আজি আমাৰ ঘৰ পালেহি আমাৰ গাঁও পালেহি আচলতে ক'বলৈ ভাষা নাই যিহেতুকে তেখেত 14 তাৰিখে গৈ দিল্লী পাইছিল সেই দিল্লী পোৱাৰ পৰাই তেখেতৰ কোনো ধৰণৰ সংসূত্ৰ তেখেতৰ পৰিয়ালৰ লগত বা তেখেতৰ কোনো ধৰণৰ আত্মীয় স্বজনৰ লগত সংসূত্ৰ হোৱা নাছিলে সেই অনুসৰি বিভিন্নটা প্ৰশ্ন আমাৰ মনত উদয় হৈছিলে আৰু সেই প্ৰশ্নবোৰ উত্তৰ আচলতে আমি কোনো তৰফৰ পৰা বা কোনো ফালৰ পৰা আমি উত্তৰবোৰ পাবৰ কাৰণে আমি সক্ষম হোৱা নাছিলোঁ সেই প্ৰশ্নৰ যিবিলাক মনত উদয় হৈ আছিল সেই প্ৰশ্নৰ পিছত হঠাৎ যোৱা 4 তাৰিখে 12:32 3 তাৰিখে 12:32 তেখেতৰ এজন ব্যক্তি আনন'ন পাৰ্চন ব্যক্তি এগৰাকী এখন হস্পিটেলত মৃত হোৱা বুলি 30 বছৰ বয়সৰ আনন'ন পাৰ্চন ব্যক্তি এগৰাকী মৃত হোৱা বুলি এটা খবৰ আহিছিল আৰু ল'ৰাজনৰ ফোনলৈকে তেওঁলোকৰ দিল্লী পুলিচৰ এগৰাকী বিষয়াই হোৱাটছআপ যোগে তেওঁলোকৰ সেইলৈকে পঠিয়াইছিল পৰিয়ালবৰ্গলৈ পঠিয়াইছিল আৰু সেই গোটেই ফটোখিনি আইডেণ্টিফিকেশ্যন কৰিব দিছিলে আৰু পৰিয়ালবৰ্গৰ আইডেণ্টিফিকেশ্যন কৰি অৱগত কৰাৰ পাছত যে হয় এখেতেই আমাৰ স্বামী তথা মোৰ পিতৃ শৰৎ ডেকা বুলি তেনেকৈ স্পষ্টীকৰণ দিয়াৰ পাছত তেওঁলোকে তেওঁৰ সেই বডিটোৰ ওপৰত আনন'ন পাৰ্চনৰ ঠাইত তেওঁৰ নামটো উল্লেখ কৰিছিলে লিখিছিল আৰু সেই গোটেই প্ৰচেষ্টাখিনি তেওঁলোকে অব্যাহত ৰাখিছেনে নাই আমি আচলতে কোনো ধৰণৰ আমি একো খবৰ পোৱা নাছিলোঁ তাৰ পাছত হঠাৎ আমি সেই খবৰটো পোৱাৰ পিছত আমাৰ গাঁৱৰ বিষয়া কেইজনমান ব্যক্তিয়ে থানাত OC ছাৰ আমাৰ মংগলদৈ সদৰ থানাত তাতে আমাৰ অৱগত কৰিছিলে অৱগত কৰাৰ পাছত তেওঁলোকে কৈছিলে যে যিমান পাৰে সোনকালে তোমালোকৰ ঘৰৰ মানুহ যাব লাগিব আৰু তাৰ পৰাও তেওঁলোকে কৈছিলে যে তোমালোকৰ ঘৰৰ মানুহ আহিব লাগিব এজন গাৰ্জেন হিচাপে বা যিকোনো এজন ঘৰৰ ব্যক্তি আহিব লাগিব বুলি কোৱাত হঠাৎ তৎক্ষণাৎভাৱে আমি তৎকালভাৱে ল'ৰাজন আৰু মোৰ টিকেট মই নিজেই টিকেট কৰিছিলোঁ আমি
গৈ ৰাতিপুৱা তাতে 8মান বজাত আমি নতুন দিল্লী এয়াৰপৰ্ট পাইছোঁ। পোৱাৰ পিছত তাতে SSB জোৱানসকলে আমাক ৰিচিভ কৰিছে, কৰি তাৰ পৰা আমাক য'ত মৰণোত্তৰটো আছিল যিখন হস্পিটেলত তেখেতৰ, সেই মৰণোত্তৰ গৃহলৈকে আমাক লৈ গৈছে আৰু তাত আমাক আইডেণ্টিফিকেশ্যন কৰিব দিছে যে এখেত হয়নে নহয়। তেতিয়া আমি কৈছিলোঁ হয়, মোৰ কোন হয় সুধিছে, মোৰ খুৰা আৰু মই ল'ৰাজনৰ পুত্ৰী বুলি কোৱা হৈছে। আইডেণ্টিফিকেশ্যন কৰাৰ পাছতহে তেখেতে মৰণোত্তৰ গৃহত ৰাখি পিছদিনাখন ৰাতিপুৱা 9টা বজাৰ পৰা পষ্টমেটলৰ সম্পূৰ্ণ কাৰ্যসূচী চলাম বুলি তেওঁলোকে আমাক অৱগত কৰিছিল। তাৰ পাছত যিহেতুকে আমাৰ মনত বহুত প্ৰশ্ন হৈ আছিলে, তেখেতৰ ৱাইফেও কৈছিলে এটা কথাই যে স্পষ্ট হ'ব লাগে কি হৈছিল, কোনে হস্পিটেলখন ভৰ্তি কৰিছিলে, কেনেকৈ কি গোটেই ঘটনাটো হৈছিল, সেই কথাখিনি স্পষ্ট হ'ব বুলি আমি লাগে বুলি প্ৰশ্ন কৰাৰ পিছত ডিপাৰ্টমেণ্টৰ মানুহ তেওঁলোকে কৈছে যে সম্পূৰ্ণ কি হয় এইটো যিটো ইনভেষ্টিগেশ্যন, সেই ইনভেষ্টিগেশ্যনটো তেওঁলোকে সম্পূৰ্ণ ক্লিয়াৰিফিকেশ্যন হ'বৰ কাৰণে তেওঁলোকে বৰ্ডৰ ব্যৱস্থা কৰিছিল। আৰু বৰ্ডৰ ক্ষেত্ৰত কি হৈছিলে, মোটামুটি 4-5জন 6জনমান ডক্তৰ বহি সেই গোটেই আলোচনা কৰি উঠি তেতিয়াও আমাক বৰ্ড বহোৱাৰ পিছত 3টামান বজাত আমাক মৰণোত্তৰ গৃহত সোমাব দিছিলে। তাতে আমাক আকৌ আইডেণ্টিফিকেশ্যন কৰিব দিছে, বোলে হয় প্ৰশ্ন সুধিছে। তাত যেনেদৰে CID যেনেদৰে প্ৰশ্ন সোধে ঠিক তেনেদৰে আমাক কেমেৰা আৰু ভিডিঅ'গ্ৰাফাৰ আমাৰ উপস্থিত থাকি তেনেকৈ আমাক অতি স্পষ্টীকৰণ লৈছে। লোৱাৰ পাছত আমি কথাখিনি কোৱাৰ পাছতহে তেখেতৰ প্ৰশ্নোত্তৰ কৰিছে। কৰাৰ পাছত 4টা বজাত আমাক বডি তেওঁলোকে দিয়াৰ পিছতো আকৌ আমাক গোটেইখিনি তন্নতন্নকৈ মানে দেখুৱাইছিল যে আমি ৰিচিভ কৰিছিলোঁ। একচুৱেলি হস্পিটেলখন কেনেকৈ পালে সেইটো প্ৰশ্ন এতিয়াও আমি ক্লিয়াৰ নহয়, মই অৱগত নহয় ক্লিয়াৰকৈ। কাৰণ তেওঁলোকে কৈছে যে কোনোবা এজন ব্যক্তিয়ে এখন প্ৰাইভেট হস্পিটেলত আনিছিলে আৰু প্ৰাইভেট হস্পিটেলৰ পৰা গভৰ্ণমেণ্ট হস্পিটেললৈকে আনিছিলে। মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8।